পৰমাৰ্থ তেওঁ উপাৰ্জন কৰিব। গতিকে দুৰ্যোধন আৰু দুৰ্যোধন আৰু যুধিষ্ঠিৰৰ ক্ষেত্ৰত পাৰ্থক্য কেনেকে, যে পৰম জ্ঞানী বেদজ্ঞ শাস্ত্ৰজ্ঞ হস্তিনাপুৰৰ মহামন্ত্ৰী বিদুৰে এদিন ৰাজসভাত আৰম্ভ হোৱাৰ পিছতে বিদুৰৰ প্ৰতি ধৃতৰাষ্ট্ৰই এটি প্ৰশ্ন নিবেদন কৰিলে যে হে মহামন্ত্ৰী বিদুৰ, বোলে মহাৰাজ আজ্ঞা কৰক, মই আজি তোমাৰ পৰা অকপটচিত্তে এটা কথা জানিব খুজিছো যে আমাৰ এই ৰাজ্য ভাৰৰ সম্পত্তিৰ ভাগ আমি যুধিষ্ঠিৰ প্ৰমুখে পঞ্চপাণ্ডৱক দিয়াটো উচিত হব নে নাই, তুমি কব লাগে। যুধিষ্ঠিৰে একদম গদ কণ্ঠেৰে স্পষ্ট ভাষাৰে বৰ্ণন কৰিলে, কি বুলি কলে যে হে মহাৰাজ, যুধিষ্ঠিৰৰ সম্পত্তিৰ ভাগটো বেলেগ কথা, মোৰ পৰামৰ্শ এইটোৱেই আপোনাৰ প্ৰতি মহাৰাজ, এগৰাকী মন্ত্ৰী হিচাপে মোৰ ৰজাৰ প্ৰতি দিয়া মোৰ শ্ৰেষ্ঠ মন্ত্ৰণা এইটোৱেই যে আপুনি যিখন ৰাজসিংহাসনত বিদ্যমান হৈ আছে সেই ৰাজসিংহাসনত অত্যন্ত শ্ৰদ্ধাপূৰ্বক সন্মানেৰে মহাৰাজ যুধিষ্ঠিৰক তাত অধিষ্ঠিত কৰাব লাগে। সেইটো মোৰ মত। কিহৰ কাৰণে, যে এক নম্বৰ কথা হল কি, মহাৰাজ যুধিষ্ঠিৰ জ্যেষ্ঠ পুত্ৰ, সকলোতকে ডাঙৰ, 105জন ভাতৃৰ ভিতৰত তেওঁ ডাঙৰ। আৰু দ্বিতীয় বৰ ডাঙৰ শব্দ এটা যদি মানে বিদুৰে বৰ্ণন কৰিছে, ভাগৱততে আছে এই কথা, যে যুধিষ্ঠিৰ অজাত শত্ৰু। অজাত শত্ৰু শব্দৰ অৰ্থটো কি, যাৰ শত্ৰু নাই, হয়নে? কিন্তু নহয়, যাৰ মন আৰু মানসিকতাত শত্ৰু ভাৱনাৰ জন্ম নহয়, তেওঁক অজাত শত্ৰু। অজাত, জাত মানে জন্ম, শত্ৰু ভাৱনা যাৰ জন্মই নহয়। গতিকে এগৰাকী অজাত শত্ৰু যিদিনাখন ৰাজসিংহাসনত অধিষ্ঠিত হৈ ৰজা হব, নিশ্চিতভাৱে তেওঁ প্ৰজাবৎসল হব। গতিকে যুধিষ্ঠিৰক ৰাজসিংহাসন দিব লাগে, সেইটো মোৰ পৰামৰ্শ। তেতিয়া ধৃতৰাষ্ট্ৰই বিদুৰক কলে যে এই কথাটো আমাৰ দুৰ্যোধনে নামানিব নহয়, দুৰ্যোধনেতো নামানিব এই কথাটো, কাৰণ দুৰ্যোধনে ইতিমধ্যে দাঁত চেলাই আছে পুৰা নিজে ৰজা হৈ বহিবৰ কাৰণে, যুৱৰাজ হয়তো থাকিলে সাজু হৈ আছে, কেতিয়া মোক সিংহাসনৰ পৰা আঁতৰাই তেওঁ নিজে ৰাজসিংহাসনত বহিব পাৰে এইটোলে তেওঁ বাট চাই আছে। তেতিয়া বিদুৰে যিটো কথা কৈছে, এনেকুৱা কথা কব পৰাৰ সামৰ্থ্য পৃথিৱীত খুব কম মানুহৰ আছে। প্ৰভু ভৰা ৰাজসভাত বিদুৰে কৈছে যে হে মহাৰাজ, আপোনাৰ পুত্ৰ দুৰ্যোধনক, তেওঁ হল কলিৰ অৱতাৰ, ধ্বংসকাৰীৰ প্ৰতীক, মূৰ্ত প্ৰতীক। গতিকে এই হস্তিনাপুৰৰ যদি মান মৰ্যাদা ক্ষমতা তুমি যদি অটুট ৰাখিব খুজিছা, তেতিয়াহলে তুমি তোমাৰ পুত্ৰ দুৰ্যোধনক পৰিত্যাগ কৰা, এই মুহূৰ্ততে ত্যায্য কৰা। যদি এজন পুত্ৰক ত্যাগ কৰাৰ ফলত তোমাৰ যদি শতপুত্ৰ বাকীসকল বাচি যায়, সুন্দৰ ৰাজ্য এখন প্ৰৱৃত্তি থাকে, তাহলে ইয়াত অসুবিধা কি? এই বুলি কবলেহে পালে দুৰ্যোধনে একদম থিয় হৈ গৰ্জিবলৈ আৰম্ভ কৰিলে, ঐ দাসী পুত্ৰ, তোক আমাৰ মাজত সোমাবলৈ কোনে আজ্ঞা কৰিছে? অথচ সম্পৰ্কটো তেওঁ খুৰাই হয়, হয়নে? খুৰা হয়। কৈছে যে ইয়াক ৰাজ্যৰ পৰা খেদি দিব লাগে, মই আজ্ঞা কৰিছো, চিপাহী আহা, এওঁক গতিয়াই একদম সীমা বাহিৰ কৰি দিয়া, যাতে ইয়াক নেদেখে। মহামতী বিদুৰে তেওঁৰ পাগুৰিটো খুলি ৰজাৰ চৰণত থৈ কলে যে হে মহাৰাজ, মোক কোনো চিপাহী চন্তুৰীয়ে গতিয়াই ৰাজ্যৰ সীমা বাহিৰ কৰিব নালাগে। ইতিমধ্যে মই হস্তিনাপুৰ পৰিত্যাগ কৰিবৰ কাৰণে সম্পূৰ্ণ মন মানসিকতাৰে প্ৰস্তুত হৈ আছো। মোক মাত্ৰ আজ্ঞা যিহেতু হৈয়ে গল, মই এই আজ্ঞাটো লবলৈ বাট চাই আছিলো। এই মুহূৰ্ততে মই হস্তিনাপুৰৰ যি প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিলো তাক পৰিত্যাগ কৰিলো আৰু মই তীৰ্থ ভ্ৰমণলৈ ওলালো বুলি বেগাই ভাগৱতত লিখিছে যে ইমান খৰ খেদা খোজেৰে তেওঁ কেতিয়া হস্তিনাপুৰৰ সীমা পাৰ হব, কেতিয়া হস্তিনাপুৰৰ সীমা পাৰ হব, হস্তিনাপুৰৰ সীমা পাৰ হৈ তেওঁ দীঘল নিশ্বাস তাৰি সমস্ত তীৰ্থসমূহ গোটেই জীৱন পৰিভ্ৰমণ কৰিছে। গতিকে পৰমাৰ্থ কাৰ জীৱনত প্ৰাপ্তি হব? বিদুৰৰ জীৱনত প্ৰাপ্তি হব নে দুৰ্যোধনৰ জীৱনত প্ৰাপ্তি হব?
ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বিদুৰে যদি ভাবিলেহেঁতেন যে হস্তিনাপুৰৰ দৰে ক্ষমতাশালী এখন ৰাজ্যৰ মই প্ৰধানমন্ত্ৰী, এই প্ৰধানমন্ত্ৰীৰ পদবীটো মোৰ শ্ৰেষ্ঠ পদবী, ইয়াক বাদ দি পেলাই মই দৰকাৰ হলে দুৰ্যোধনে যি কয় তাকে মানি লম, এই বুলি তেওঁ যদি হাৰ মানি পেলাই এক অন্যায় অবিচাৰ দুৰ্যোধনৰ লগত যদি তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিলেহেঁতেন, তেতিয়াহ'লে বিদুৰ মহামতী সন্ত হিচাপে ঈশ্বৰ পুৰুষৰ ছগৰাকী শ্ৰেষ্ঠ ভকতৰ ভিতৰত অন্যতম হিচাপে বিবেচিত নহলহেঁতেন। সেই বাপসকল, আটাইতকে ভাল লগা কথা এইটোৱেই যে মহামতী বিদুৰে তেওঁৰ জীৱনৰ যি পাৰমাৰ্থিক কথা, সেই পাৰমাৰ্থিক কথা তেওঁ জীৱনত খুব অতি সুন্দৰভাৱে প্ৰাপ্তি কৰিব পাৰিছে। তাৰ উদাহৰণ শাস্ত্ৰত বৰ্ণনা হৈছে। বাৰু যেই নহওক, শাস্ত্ৰই বৰ ধুনীয়াকে আজি কৈছে এই কথা যে বহু পৰমাৰ্থ কথা শুনিও নৃপতি, হে ৰাজন পৰীক্ষিত, মই তোমাক পাৰমাৰ্থ কথা কওঁ কি, একান্ত ভকত সবে আতি প্ৰীতি ভাৱে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে, তাসম্বাৰ সমীপত থাকি স্থিৰ চিত্তে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ মৃতে। কলি যুগৰ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ এয়া যে তুমি যদি নিজকে পৰমাৰ্থ প্ৰাপ্তি কৰিব খুজিছা, তেতিয়াহ'লে পৃথিৱীৰ যিবিলাক সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ আছে, ইয়াত কৈছে উত্তম শ্লোক। উত্তম শ্লোক কোনবিলাক? হৰিৰ কথা সন্নিৱিষ্ট হৈ থকা প্ৰত্যেকটো পদকে উত্তম শ্লোক হৈছে। যদি হৰিৰ কথা সন্নিৱিষ্ট নহয়, আপুনি যদি কোৱা বাক্যখিনিত যদি এষাৰো কৃষ্ণ নাম নাই, তেতিয়াহ'লে সেই বাক্যখিনিক গ্ৰাম্য কথা বোলা হৈছে, পাৰমাৰ্থিক কথা তাক নোবোলে। গ্ৰাম্য কথা কথনে মূলি নহয় বাণী, গ্ৰাম্য কথা অধিক কৃষ্ণক বিহীন ভাৱে কথা কোৱা লোকসকলৰ বাণীবোৰ মলিন হৈ যায়, আৰু সেই মলিন বাণীৰে যদি তেওঁ কাৰোবাক আশীৰ্বাদো দিয়ে, সেই আশীৰ্বাদ কেতিয়াও কামত নাই। আশীৰ্বাদ দিবলৈ সকলো প্ৰস্তুত হৈ থাকে প্ৰভুসকল, আশীৰ্বাদ লোৱাৰ মানুহে অভাৱ। সেৱা মোক কৰক বুলি সাজু হৈ থকা মানুহ বহুত আছে, কিন্তু নতমস্তকে কাৰোবাৰ ওচৰত সেৱা কৰিব পৰা মানসিকতা কিমান জনা আছে? সন্তজনে কেতিয়াও স্বতন্ত্ৰভাৱে আশীৰ্বাদ নিদিয়ে, তোমাৰ মংগল হওক, কল্যাণ হওক, এই বুলি নহয়। কি বুলি কয়? যে ঈশ্বৰে তোমাৰ কল্যাণ কৰক, ভগৱন্ত পুৰুষে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক। মই কোন? মোৰ পৰা তুমি আশীৰ্বাদ লৈছা, মই তোমাৰ প্ৰাৰ্থনাখিনি সেইফালে ঠেলি দিছো। হে প্ৰভু, তুমি এওঁৰ যোগ্যতা অনুযায়ী তুমি তেওঁক প্ৰসাদ দিবা, মইতো নিৰ্ণয় কৰিব নোৱাৰো। গতিকে ঈশ্বৰৰ কৃপাই এজনে মোক প্ৰশ্ন কৰিছিল যে প্ৰভু, আমি ভগৱানৰ পৰা কিবা বিচৰাটো ভুল নেকি? এই কেতিয়াও ভুল নহয়। ভগৱানটো আমাৰ পিতৃ হয়, জনক হয়। সৰু ল'ৰা ছোৱালী বিলাকে দেউতাক বিলাককতো খোজে, একদম অকণমানি বাচ্চা বিলাকে মোক গাড়ী লাগে, বেলুন লাগে, অমুক লাগে, তমুক লাগে। পিতৃ মাতৃ যিটো প্ৰয়োজন সেইটো দিয়ে, অলপ সময় কান্দে, তাৰপিছত আৰু বন্ধ হৈ যায়। পিতৃ মাতৃ জানেতো কোনটো দিব লাগিব। নাখাবলগীয়াটো খাব খুজিলে পিতৃ মাতৃক কিয় দিব? তাৰ কাৰণেতো লাগেই সেইটো, সি খাব খুজিছে, সেইটো নাজানে তাৰ প্ৰতিক্ৰিয়াটো। সেইকাৰণে আপুনিও ভগৱানক যদি পিতৃ হিচাপে ভাবে, তেওঁক যদি অন্তৰ্যামী হিচাপে ভাবে, ভগৱানৰ পৰা আপুনি বিচাৰক, কিন্তু এটা বাক্য তাত সন্নিৱিষ্ট কৰি দিব যে মোক অমুকটো প্ৰয়োজন হৈছিল প্ৰভু, যদি তুমি বিচৰা, তুমি যদি ইয়াক মোৰ যোগ্যতা বুলি ভাবিছা, যেন যোৱাই পৰিৱেশত মোৰ যোগ্যতা অনুযায়ী তুমি মোক প্ৰদান কৰা, অন্যথা মোক তাৰ কোনো প্ৰয়োজন নাই। কাৰণ কিছুমান বস্তু মোৰ জীৱনৰ কাৰণে অকল্যাণকাৰী হৈও আহিব পাৰে। কিছুমান বস্তু মোৰ জীৱনত প্ৰাপ্তি হোৱা নাই, নোহোৱাতেই মংগল। প্ৰাপ্তি অমুকৰ প্ৰাপ্তি হৈছে, মোৰ কিয় হোৱা নাই, এই বুলি খেদ কৰাৰ প্ৰয়োজন নাই। হয়তো এইকাৰণেই আপোনাক ভগৱানে এইটো প্ৰাপ্তি কৰোৱা নাই যে যিটো আপোনাক প্ৰয়োজন নাই, আপোনাৰ কাৰণে ই অকল্যাণকাৰী। সেইকাৰণে ইয়াত কৈছে, কিন্তু আপোনাৰ এনেকুৱা উচ্চকোটি ভাৱনাৰ জন্ম দিবৰ কাৰণে উত্তম শ্লোকসমূহৰ যিসকল ভক্তই উত্তম শ্লোকক গায়, অৰ্থাৎ এই ধৰণে সন্তৰ সংগ য'ত হয়,
তাত বহি একান্ত চিত্তে কৰ্ণ পোহৰেৰে সেইসমূহ কথা যদি আপুনি পালন কৰে, তেতিয়া আপুনি পাৰমাৰ্থিক ধন প্ৰাপ্তি হবৰ কাৰণে সামৰ্থ্য। আগতৰ পথ উত্তম শ্লোকৰ গুণ যশ সদা গাৱে, তাসম্বৰ সমীপত থাকি স্থিৰ চিত্তেৰে তেওঁলোকৰ কাষত থাকি, তাসম্বৰ সমীপত থাকি স্থিৰ চিত্তে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। কৃষ্ণৰ চৰিত্ৰ কৰ্ণেৰে কৰ্ণ ভৰি ভৰি। নামঘোষাত মানুহপুৰুষে লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতে কমল যেহেন শৰতকালে, স্বভাৱতে পৰয় নিৰ্মল। অৰ্থাৎ দুৰ্বাসনা কোনটো? দুৰ্বাসনা এইটোৱেই যে কৃষ্ণ কথা শুনাৰ বিপৰীতে যিবিলাক বাসনা জন্ম হয়, সেইটোৱে দুৰ্বাসনা। নামঘোষাত আৰু উল্লেখ কৰিছে মাধৱ পুৰুষে বাসনাৰ সন্দৰ্ভত। বাসনা প্ৰত্যেক মানুহৰে আছে, প্ৰভুসকল বাসনাক বাদ দি কোনো জীয়াই থাকিব নোৱাৰে। কিন্তু সেই বাসনা যদি আপোনাৰ সুবাসনা হয়, তেতিয়াহ'লে আপুনি মুক্ত হবলৈ গৈ আছে। আৰু যদি দুৰ্বাসনা হয়, তেতিয়াহ'লে আপুনি বন্ধন, আকৌ বন্ধনৰ উপৰি বন্ধন পোৱাটো নিশ্চিত। কেনেদৰে উল্লেখ কৰিছে? সুবাসনা দুৰ্বাসনা দুই, বন্ধৰ মুখ মূলহে তু, শুনা যেন মতে উপজ সুবাসনা দুৰ্বাসনা দুই, বন্ধৰ মুখৰ মূল হেতু। আপোনাৰ জীৱনৰ বন্ধনৰ মূল কাৰণ দুৰ্বাসনা, আৰু আপোনাৰ জীৱনৰ মুক্তি হোৱাৰ মূল কাৰণে হল সুবাসনা। অৰ্থাৎ মই যদি সন্তৰ সংগত বহি কৃষ্ণৰ চৰিত্ৰমৃত শুনাৰ হেঁপাহ মোৰ জীৱনত ঘটিছে, তেতিয়াহ'লে আপোনাৰ জীৱনত সুবাসনা সৃষ্টি হৈছে। অন্যথা এইবিলাকনো কি শুনি থাকে? দিয়ক আপুনি অকমান আগবাঢ়ক, গৈ মোকো মাতিছে, মই অকমান লাহে ধীৰে যাম আৰু শেষৰ ফালে। বেছি বহি থাকিবও নোৱাৰো নহয়, অকমান অসুবিধা আছে। অকমান পাৰিলে মোক অকমান মেছেজ এটা দিবচোন, সেই খবৰ হলে মই এবাৰ দেখা দিম। অৰ্থাৎ এয়া এনেকুৱা ব্যক্তিও আপোনালোক আহিছে যে য'ত আৰম্ভণি হোৱাৰ বহুত আগৰ পৰাই ইয়াত বাট চাই আছে। কিহৰ তাৰণা? কৃষ্ণ কথা শুনি। সেইকাৰণে কলিৰ যুগৰ শ্ৰেষ্ঠ মহাফল হল সৎসংগ। কাশী যায় মথুৰা যায়, যায় হরে দুয়ার রে, चार धाम तीर्थ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार, सत्संग जग सार। সাধু সংগ জগতত সাৰ। সাধু সংগ আপুনি কাশী যাওক, মথুৰা যাওক, যলে নাযাওক কিয়, যিমান তীৰ্থ স্নান নকৰক কিয়, যদি সাধু সংগ জীৱনত অনুসৰণ কৰিব নোৱাৰিলে, তেতিয়াহ'লে এইবোৰ অসাৰ প্ৰতিপন্ন। তীৰ্থত গৈও আপুনি সাধু সংগই বিচাৰি পাব লাগিব। আমাৰ এনেকুৱা ব্যক্তি আমি লগ পালো জগন্নাথত, তেওঁ কলে যে আমি জগন্নাথৰ ভিতৰলৈ নাযাওঁ, এনেই মন্দিৰটোৰ চৌপাশে ঘূৰিলে আৰু তেওঁলোকে তীৰ্থ ভ্ৰমণ সামৰি সাগৰৰ পাৰত এগালমান মণিমুকুতাক ক্ৰয় কৰি বেগ ভৰাই লৈ গৈছে। কিহৰ কাৰণে নাচায়? নাচাওঁ আৰু আমি নোৱাৰো চাওঁ। সেই বাপসকল তীৰ্থস্থানত ঈশ্বৰৰ যিসমূহ স্থান আছে বিশেষ, সেই স্থানসমূহ আপুনি দৰ্শন কৰাত অসুবিধা একো নাই। আপুনি দৰ্শন কৰক, হেঁপাহেৰে দৰ্শন কৰক, প্ৰাণ ভৰি দৰ্শন কৰক। দৰ্শনটো বেলেগ বস্তু। এনেই চোৱা আৰু দৰ্শন কৰাৰ মাজত পাৰ্থক্য আছে। এনেই চকুৰে চাইছো আৰু তাক দৰ্শন কৰিছো,
এজন ব্যক্তিক মই এনেই চাইছো আৰু তেওঁক দৰ্শন কৰিছো, এইটোৰ মাজত পাৰ্থক্য আছে। এগৰাকী ব্যক্তিক দেখিলো আৰু ব্যক্তি এনেকুৱা এনেকুৱা এনেকুৱা, কিন্তু তেওঁৰ ভিতৰলে ভুমুকিয়াই চাবলৈ মই যত্ন কৰিছো, তেখেতৰ ব্যক্তিত্ব অনুধাৱন কৰিবৰ কাৰণে মই প্ৰয়াস কৰিছো, তেখেতে কোৱা ভাল চৰিত্ৰ কথাসমূহ জানিবৰ কাৰণে মই প্ৰয়াস কৰিছো, তেওঁৰ দৰ্শনটো মই জানিবৰ কাৰণে ইচ্ছা কৰিছো। এইটো দৰ্শন কি আছে? লক্ষ্যজনে আহি ইয়াতে কিয় সেৱা কৰিছে? নিশ্চয় ইয়াত কিবা এটা আছে, কিবা এটা নিশ্চয় আছে, নহলেনো মানুহ লক্ষ লক্ষ মানুহ তালৈ যাব। ইমান দূৰ পাহাৰ পৰ্বত বগাই বগাই মানুহ তীৰ্থস্থানলৈ ক্ষেত্ৰস্থানলৈ যায়, কেলে যায়? নিশ্চয় কিবা এটা আছে, পজিটিভ এনাৰ্জি উৰা বা ধনাত্মক শক্তি তাত কিবা বিদ্যমান হৈ আছে, যিটো গ্ৰহণ কৰিবৰ কাৰণে মানুহ যায়। সকলোৰে ভিতৰতে আমাৰ হৃদয় ভেদিত ভগৱান আছে, তাৰ পিছতো আমি কিয় ইয়ালৈ আহিছো, কিয় মন্দিৰলৈ যাওঁ, কিয় নামঘৰলৈ যাওঁ? এইকাৰণে যাওঁ যে সেই স্থানসমূহত থকা সেই বিশেষ শক্তিয়ে মোক ঈশ্বৰৰ অস্তিত্বক দৃঢ়ভাৱে অনুভৱ কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। সেইকাৰণে যাওঁ, সেইকাৰণে আহিছো ইয়ালৈ। এইটো উত্তম ব্যৱস্থা বুলি কৈছে, আৰু পৰীক্ষিতক এই কথা গুৰুদেৱ ফুকে বৰ্ণন কৰিছে। হীৰা প্ৰতিনিতে সততে শুনিও কৃষ্ণ যশ, উপজীৱে তেবে সে কৃষ্ণত প্ৰেমৰ। প্ৰতিনিতে সততে কৃষ্ণৰ যশ আপুনি শ্ৰৱণ কৰক। ভগৱানে কি কৰিছে, কি কি লীলা সাধন কৰিলে, পুতনাক বধ কৰিলে, তৃণাৱৰ্তক বধ কৰিলে, অঘাসুৰ বধ কৰিলে, ৰাসলীলা কৰিলে ইত্যাদি। ভগৱানে যিবোৰ ৰামচন্দ্ৰ অৱতাৰত তেওঁ কি কি কৰ্ম কৰিলে, প্ৰভুসকল, ঈশ্বৰৰ যিসমূহ লীলা, সেই লীলাসমূহ আমি যেতিয়া অনুধাৱন কৰো, দৰ্শন কৰো, তেতিয়া আমাৰ মনত ঈশ্বৰৰ যিটো ঐশ্বৰিক বা ঈশ্বৰত্ব, সেইটো দৃঢ়ভাৱে সাৰ পাই উঠে ভাৱনা। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাওনা সৃষ্টি কৰিলে। ভাওনা আচলতে শব্দটো কি হল? ভাৱনা। মানে কি হল, আমাৰ এখন আমুকৰ ল'ৰা, এইটো গোবিন্দৰ ল'ৰাটো নহয়নে বাৰু? কৃষ্ণ হোৱাটো, ৰাতি যে কৃষ্ণ হৈছিলে, একে খাইলা কৃষ্ণ হে ধৰিবই পৰা নাছিল। আমাৰ যে গোবিন্দ কাইটি ল'ৰা, কেনেকে তেওঁ কৃষ্ণক দেখিছিল নেকি? খাইলা কৃষ্ণ বুলি যে কলে, বোলে কংস কিন্তু বৰ বেলেগ ওলাল দেই ৰাতি। কংস মানে একে খাইলা কংস, সঁচাকে দেই। মঞ্চত যেতিয়া কংস গৈ প্ৰৱেশ কৰিছে, যেন সঁচা কংসহে গৰ্জিবলৈ ললে। কেনেকে? আপুনি কংসক দেখিছিলে? আপুনি দেখা নাই, কিন্তু আপোনাৰ ভিতৰত শাস্ত্ৰ গুৰুৱে কংসৰ প্ৰতি যিটো ভাৱনা জাগ্ৰত কৰি ৰাখিছিল, সেই ভাৱনাটোৰ লগত সেই ভাও চৰিত্ৰটো সম্পৃক্ত হৈ যোৱাৰ কাৰণে আপোনাৰ মানস পদত আচল কংসজনা জাগ্ৰত হৈ উঠিলে। সেইকাৰণে আপুনি ভাওনাই আপোনাৰ ভাৱনাক আলোড়িত কৰিলে। সেইকাৰণে প্ৰতিগৰাকী চৰিত্ৰই যেতিয়াই অগ্নিগড়ৰ মাজেৰে পাৰ হৈ আহিব, আমি প্ৰতিজন মানুহে আচলতে তেওঁলোকক সেৱা কৰিব লাগে, উৰুলি ধ্বনি কৰিব লাগে, পুষ্প বৃষ্টি কৰিব লাগে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব লাগে। সেয়া কোন আছিল বেলেগ কথা। বহুতে কব খোজে আমি কংসকতো সেৱা কৰিম নে নকৰিম? কংসকো আপুনি সেৱা কৰিব লাগিব। আপুনি হিৰণ্যকশিপু যেতিয়া ওলাব, হিৰণ্যকশিপুকো আপুনি চৰণত পুষ্পাঞ্জলি দিব লাগিব। হিৰণ্যকশিপু আমাৰ কাৰণে সেৱাৰ পাত্ৰ। প্ৰশ্ন হব যে হিৰণ্যকশিপুটো ঈশ্বৰৰ শত্ৰু, কেনেকে তেওঁ সেৱাৰ পাত্ৰ হব পাৰে? হেৰা প্ৰভুসকল, আপোনালোকে সকলোৱে জানে যে হিৰণ্যকশিপু আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে। হিৰণ্যকশিপুৱে ইতিমধ্যে জাগতিক জগতৰ সকলো পাৰমাৰ্থিক সম্পত্তি অৰ্জন কৰি ইতিমধ্যে তেওঁ বৈকুণ্ঠ নগৰৰ এগৰাকী বাসিন্দা হিচাপে তেওঁ নিজক যোগ্য পাত্ৰ কৰি তুলি তেওঁ বৈকুণ্ঠত দুৱাৰৰক্ষী হিচাপে
তেওঁ আছিলে। কিন্তু ঈশ্বৰ পুৰুষে দেখিলে যে মইতো আৰু ইয়াত বৈকুণ্ঠত থাকিলে নহব, পৃথিৱীৰ নৰ মনুষ্যসকলক মোৰ লীলাৰ দ্বাৰা সমৃদ্ধ কৰি মই যদি তাত লীলা নকৰো, তেতিয়াহ'লে এই নৰসকলে মায়াৰ আচ্ছাদনৰ পৰা মুক্ত হৈ কেনেকে পৰম ধামলৈ আহিব। গতিকে বৈকুণ্ঠলে যিবিলাক মনুষ্যসকল পৃথিৱীত থাকি বৈকুণ্ঠলে আহিব পৰাৰ যিটো বিধি ব্যৱস্থা ঈশ্বৰ পুৰুষে লীলা কৰিব লাগিব, সেই লীলাখন শ্ৰৱণ কীৰ্তন কৰিলেহে তেওঁ মায়াৰ পৰা মুক্ত হব। সেইকাৰণে তেওঁ লীলা কৰিবৰ কাৰণে কি কৰিলে, তেওঁ মানে এই অংকটো কৰিলে, এই নাটকখন কৰিলে। তুমি যোৱা, তুমি দৈত্য হিচাপে তুমি পৃথিৱীলৈ যোৱা। হিৰণ্যকশিপুৱে পৃথিৱীত আহি ঈশ্বৰৰ শত্ৰুতা কৰিবৰ কাৰণে যি সাধন কৰিছে প্ৰভুসকল, সেই সাধন আপোনাৰ মুদ্ৰাৰ জীৱনত সম্ভৱেই নহয়। আচ্ছা, তেওঁ সেই সাধনা কেলে কৰিলে? এই কাৰণে এই সাধনা কৰিলে যে সেই সাধনা যদি তেওঁ নকৰিলেহেঁতেন, তেতিয়াহ'লে ঈশ্বৰৰ যিটো মহিমা, ঈশ্বৰৰ যিটো ক্ষমতাৰ পৰিসৰ, সেইটো জগতত প্ৰতিষ্ঠাই নহ'লে। কংস যদি এজন, এতিয়া আমি যদি ইয়াতে কংসৰ ভাওনা প্ৰহ্লাদ চৰিত্ৰ বা কিবা কৰিবলৈ যাওঁ, হিৰণ্যকশিপুজন কাক দিয়া হ'ব? যিজন আটাইতকৈ বাহুবলী পৰাক্ৰমী, তেওঁকে নিৰ্বাচন কৰা হ'ব। কেলে? এজন চেৰেলা মেৰেলা ল'ৰাক আপুনি হিৰণ্যকশিপু সজাব নেকি? কিয় নসজায়? এই কাৰণে নসজায় যে যদি এজন দুৰ্বল ল'ৰা যদি হিৰণ্যকশিপু হৈ ওলায়, তেতিয়াহ'লে ঈশ্বৰৰ ক্ষমতাৰ অৱমান হ'ব। এই হিৰণ্যকশিপুটো ইমান দুৰ্বল নে, এইটো দুৰ্বলক মাৰিবলৈ ভগৱান লাগে নে? মুখ দিলে এটা চৰতে বগাই থলেহেঁতেন। কিন্তু হিৰণ্যকশিপু যেতিয়া একদম পৰম মানে হেৰিৰে যেতিয়া ওলাব, ভগৱানে যেতিয়া তেওঁক নৃসিংহ মুৰাৰী অৱতাৰ ধাৰণ কৰি আহি তেওঁক যেতিয়া বধ কৰিব, তেতিয়াহ'লে সেই কথাই প্ৰমাণিত কৰিব যে ভগৱান কিমান সামৰ্থ্যশালী। পৃথিৱীত আদিদৈত্য হিৰণ্যকশিপুৱে যিমানেই যি নকৰক কিয়, যিমান উচ্চস্তৰীয় সাধনা নকৰক কিয়, সেই সমস্ত সাধনা কিন্তু ঈশ্বৰৰ শক্তিৰ তুলনাত ই তৃণ সমগণ্য কৰা। গতিকে ঈশ্বৰৰ যি মহিমা, ঈশ্বৰৰ যি সামৰ্থ্যতা, সেই সামৰ্থ্যতা আচলতে হিৰণ্যকশিপুৱে পৃথিৱীত প্ৰথম প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেইকাৰণে তেওঁ পূজ্য, সেইকাৰণে তেওঁ পূজ্য। তেওঁ জগতৰ লোকৰ গালি খালে, হিৰণ্যকশিপুৰ মানুহে বেয়া পায় ওলালে, তথাপিও তেওঁ হিৰণ্যকশিপু হৈছে। কিয় হৈছে? যে যাতে তেওঁ ভগৱানৰ অস্তিত্বত তেওঁ প্ৰকট কৰিব পাৰে। হীৰা মোৰা পৰমনি নিৰ্মলৱে কৃষ্ণ তভ কতি কৈলো পৰমাৰ্থ তত্ত্ব তোমাৰ নৃপতি। হেৰা যাহাৰ কৃষ্ণ ভৈলা একান্ত ভকতি কৈলো পৰমাৰ্থ আর যাহার কৃষ্ণ তো ভৈলা ভকতি অচল তাহারে খে গুচিল মনৰ মহামল। তেওঁৰ মনৰ মন দূৰ হৈ গল। তেওঁৰ মনৰ মন দূৰ হল তাৰ যাৰ কৃষ্ণ কথা যিজনে শ্ৰৱণ কৰিলে। মানৱকে নামঘৰত লিখিছে কৃষ্ণ কথা শ্ৰৱণ কৰিলে তেওঁৰ মনৰ মন দূৰ হৈ যাব। হে ৰাম
যাহাৰ কৃষ্ণত ভৈলা ভকতি অচল তাহাৰে সে গুচিল মনৰ মোহামূল ৰাম হৃদয়ে দেখিবে সিটো কৃষ্ণ ঈশ্বৰ মূৰ্তিক পাইবে প্ৰসাদ মহামুখত অধিক মুখতকৈ অধিক প্ৰাপ্তি হব ফল কেনেকুৱা কৃষ্ণ কথাৰে যদি আপোনাৰ জীৱন আপুনি অতিবাহিত কৰিব পাৰে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাধনাটোৱে হল কৃষ্ণ কথা শ্ৰৱণ যিটো বহুত সাধনা আছে ভগৱানক পাবৰ কাৰণে অনেক ৰাস্তা আছে অনেক পথ আছে শাস্ত্ৰত মহাপুৰুষ শংকৰদেৱ গুৰুজনে লিখিছে যে এইবোৰ দুষ্কৰ দুষ্কৰ শব্দটোৰ অৰ্থ কিন্তু নিষিদ্ধ নহয় প্ৰভু মনত পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ জপ তপ তীৰ্থস্থান সমে বিৰম্বন বিৰম্বন শব্দৰ অৰ্থটো নিষিদ্ধ নহয় কিন্তু আপুনি জপ কৰিবলৈ নিষিদ্ধ মহাপুৰুষে আপোনাক কৰা নাই যদি পাৰে কৰক তপ কৰিবলৈ আপোনাক নিষিদ্ধ কৰা নাই আপুনি তপস্যা কৰক যজ্ঞ কৰিবলৈ আপোনাক নিষিদ্ধ কৰা নাই আপুনি কৰক যদি পাৰে উচিত বিধি বিধান কিন্তু বিৰম্বন শব্দৰ অৰ্থটো হল কষ্টদায়ক বেদনাদায়ক কৰিবলৈ টান দুষ্কৰ হৰি গুণ নাম অতি সুখকৰ যিহেতু কলিকালত লোকসকল স্বাভাৱিকভাৱে অল্প আয়ু অল্পমতি মলমতি কলিৰ প্ৰভাৱৰ দ্বাৰা পাপৰ দ্বাৰা সকলোবিলাক কি হৈ আছো আমি ভাল ধৰণে ভালকে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আটাইতকৈ সহজভাৱে পোৱা উপায়টো কি হল যে আপুনি যদি একো কৰিব নোৱাৰে একো কৰিবলৈ যদি আপুনি সামৰ্থ্য নহয় তেতিয়াহ'লে আপুনি ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণ কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্ত ভাৱে শৰণাপন্ন হওক আৰু তেওঁৰ গুণ আৰু গুণাৱলী আপুনি গাই থাকক যদি কোনোবাই গাইছে তেতিয়াহ'লে আপুনি একান্ত চিত্তে শুনক কোনোবাই যদি শুনিব খোজে সিদিনাখন আপুনি আনন্দ চিত্তে গাওক আৰু যদি শুনোতাও নাই গাওঁতাও নাই তেতিয়াহ'লে আপুনি অকলে অকলে হলেও স্মৰণ কৰক বুজিছেনে কি কহন্তা থাকিলে আপুনি গাৱে শুনে শুনন্তা থাকিলে গাৱে একলেও স্মৰে যিটো হৰিনাম সেইকে মুখক পাবে যদি আপুনি এইকেইটাই কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে ৰাস্তা মুকলি হৈ থাকিব আজিও পৃথিৱীত তপস্যা কৰা ব্যক্তি আছে আজিৰ তাৰিখতো আছে প্ৰভুসকল হিমালয়ৰ যি প্ৰচণ্ড বৰফ ঠাণ্ডা য'ত আপোনাৰ দৰে মোৰ দৰে মানুহ আজিৰ তাৰিখত যদি আমি যাওঁ আমি এগাল মান ঠাণ্ডাৰ প্ৰটেকশ্যন লৈ যাব লাগিব কিন্তু তাতো সম্পূৰ্ণ নগ্ন শৰীৰেৰে সেই বৰফ আবৃত স্থানতো বহি গুহাৰ মাজত বহি তেওঁ দিন ৰাত ঈশ্বৰ ধ্যান কৰিছে এনেকুৱা তপস্যা কৰা লোক আজিও আছে কিন্তু দুষ্কৰ মোৰ কাৰণে সম্ভৱ নহয় লগে লগে নিমনিয়াত পৰি জ্বৰ উঠি তাতে লগে লগে হস্পিটেলাইজ কৰিব লাগিব কিন্তু তেনেকুৱা দুষ্কৰ সাধনাও তেওঁ কৰিছে গতিকে আমি তেওঁক নিষিদ্ধ কৰিব নোৱাৰো আজিও বিশুদ্ধ ৰূপত শুদ্ধ মন্ত্ৰোচ্চাৰণৰ দ্বাৰা সম্পূৰ্ণ বিধিপূৰ্বক যজ্ঞ সাধন কৰা লোক এতিয়াও পৃথিৱীত আছে আপুনি নাই বুলি কব আপুনি নোৱাৰে কাৰণে তাক নাই বুলি নহব বুলি কৈ লাভ নাই কোনোবাই যদি কৰিছে তেতিয়াহ'লে তাৰ আপত্তি নাই আমি যেহেতু সাৰেণ্ডাৰ নোৱাৰোৱে কৰিব সেইকাৰণেহে আমি নোৱাৰি নথৈ আমি এতিয়া ঈশ্বৰৰ নাম লওঁ এইটোৱে উপায় আছে সুখকৰ সুখপ্ৰদ আপুনি বিয়া বাৰু পাতিছে ঘৰ সংসাৰ পাতিছে ল'ৰা ছোৱালী জন্ম দিছে ধন উপাৰ্জন কৰিছে সমাজ প্ৰৱৰ্তাই ৰাখিছে গৃহবাসী সুখত আমি বিলাক মজ্জিত হৈ আছো তাৰ মাজতে আমি যিকণ সময় পাম সেইকণ সময় আমি ঈশ্বৰৰ চিন্তা কৰিম এইটোৱে আমাৰ বৰ্তমানৰ উদ্দেশ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে যিহেতু এই পৰিমাণৰ সংখ্যাটো বেছি গতিকে সেই মেজৰ সংখ্যক মানুহক প্ৰতিনিধিত্ব কৰি সকলোৱে তৰি যাব পৰাৰ শ্ৰেষ্ঠ উপায় হিচাপে তেওঁ হৰিনাম শ্ৰৱণ কীৰ্তনকে শ্ৰেষ্ঠ উপায় হিচাপে প্ৰদৰ্শন কৰিলে আৰু সেইটো হয় আজি ইয়াতো পৰীক্ষিত এইটো কথাকে কবলৈ গৈছে যে হে পৰীক্ষিত তুমিতো বিষয় তোমাৰ ঘৰ পৰিয়াল আছে তুমি ৰজা হৈ আছিলা 7 দিনৰ ভিতৰত তুমি এটা মোক্ষ প্ৰাপ্তি হবলৈ কি কৰিবা তুমি
এই 7 দিনত নে তুমি তপস্যা কৰিব পাৰিবা, এই 7 দিনত তুমি নে যজ্ঞ সাধন কৰিব পাৰিবা? কাৰণ এখন বাজপেয়ী যজ্ঞ সম্পাদন কৰিবৰ কাৰণে এবছৰ কাল লাগে, সম্পূৰ্ণ এবছৰ লাগে। এখন অশ্বমেধ যজ্ঞ কৰিবৰ কাৰণে বহু কাল বছৰ লাগে। গতিকে সেই যজ্ঞসমূহ কৰিবৰ কাৰণে তোমাৰ হাতত এতিয়া সময় নাই, তোমাৰ হাতত মাত্ৰ 7 দিন সময়। গতিকে এই 7 দিনত তুমি তোমাক মুক্ত কৰিবৰ কাৰণে এটাই ৰাস্তা আছে, সেইটো হল তুমি সন্তৰ সংগত বহি কৃষ্ণ কথা পান কৰিব লাগে। আৰু যিটো পৰীক্ষিতে কৰিছে, হীৰা রাম হৃদয়ে দেখিব ইতু ঈশ্বর মূর্তি, পাইবে প্রসাদ মহামুখ তহ অধিক। হে রাম কথা বুঝিলা রাজা যেন অভিপ্রায়, নাহিকে পরম গতি ভকতি বিনাই। গতিকে হে ৰাজন, তুমি মোৰ কথাৰ অভিপ্ৰায়টো তুমি বুজি পালা নিশ্চয়। ভক্তি অবিহনে আৰু অন্য ৰাস্তা নাই। অৰ্থাৎ পৰীক্ষিত বুলি আপুনি যদি নিজক এই মুহূৰ্তত ভাবে, তেতিয়াহ'লে ভাগৱত ৰূপী সুখদেৱে আপোনালৈও এই নিৰ্দেশনাই দিলে যে আপুনি ভক্তি অবিহনে, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন অবিহনে আপোনাৰ অন্য ব্যৱস্থা আৰু নাই। আর পুসন্ত সুকতন রূপে পুনু মনে গুণী, ও সিদিও সংশয় স্বয়ংর মহামুনি। আর কলিত লোকৰ ধৰ্ম নাহিকে আচাৰ, নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ। কলিত পাপে কলোক হইবে জৰ্জৰিত, নুবুজিবে পাতকীৰ ভকতি কিঞ্চিত। দুখৰ সাগৰ কলি পৰম দুৰ্জন, পাপ নকৰণ তাত নাহি একোজন। এইবাৰ পৰীক্ষিতে কিন্তু কেইটামান বৰ ডাঙৰ প্ৰশ্ন সুধিলে, আৰু এই প্ৰশ্নকেইটা আমাক প্ৰতিনিধিত্ব কৰি সুধিছে। এইকেইটা আমাৰহে প্ৰশ্ন, মহাৰাজ পৰীক্ষিতৰ জীৱনৰ কাৰণে এইকেইটা প্ৰশ্নৰ প্ৰয়োজনেই নাই। কাৰণ যাৰ জীৱনত গুৰুদেৱ শুকৰ নিচিনা এগৰাকী দেৱৰ দুৰ্লভ গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, তেওঁ আৰু কিয় এইবোৰ প্ৰয়োজনে নাই। কিন্তু পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ, কেৱল আমাৰ উপকাৰৰ অৰ্থে পৰীক্ষিতে কলে যে হে গুৰুদেৱ, তেতিয়াহ'লে মোৰ মনত কেইটামান সন্দেহ উপজিছে, এইখিনি তুমি চেক কৰা। সন্দেহ কি? যে যিহেতু কলিৰ লোকৰ ধৰ্মৰ নাই, কোনো আচাৰ নাই, কোনো নীতি নাই, কলিৰ মানুহৰ নিজে নিজে এওঁলোকৰ পাপ পৰ্বত সম পাপ কৰে কলিৰ লোকবিলাকে, আৰু সেই পাপে কলিৰ লোকক জৰ্জৰিত কৰি ৰাখে। পাপৰ ফলটো বুজিবই লাগিব, ইয়াতে পুণ্য ফলো ইয়াতে বুজিব লাগিব, আৰু পাপৰ ফলো ইয়াতে বুজিব লাগিব। নুবুজিবে পাতকীৰ ভকতি কিঞ্চিত, আৰু কলিৰ লোকসকলৰ পাপীবিলাকৰ মনত কিঞ্চিত মানুহ ভকতি উৎপন্ন নহয়। দুখৰ সাগৰ কলি পৰম দুৰ্জন, পাপ নকৰন্ত আপ নাহি একোজন। এইখন দুখৰ সাগৰ মহাকলি সমুদ্ৰত আমি এনেকুৱা এজন ব্যক্তি জগতত কলিৰ যুগত নাই, যাৰ দ্বাৰা পাপ কৰ্ম সম্পাদিত চবৰে হয়। হে ৰাম পাপ নষ্ট নহৈলে কৃষ্ণ নাযায় মতি, কিমতে তৰিবে লোক কলিত দুৰ্গতি। যিহেতু পাপ নষ্ট নোহোৱালৈকে কৃষ্ণৰ প্ৰতি ভকতি নহয়, গতিকে এই কলিৰ লোকবিলাকে এই দুৰ্গতিৰ পৰা কেনেকে মুক্তি হব? প্ৰশ্ন।
পাপ যেহেতু আমাৰ খণ্ডন হব লাগিব, পাপ হলেহে পুণ্য হব, পাপ ক্ষয় হলেহে আমি ঈশ্বৰ কৰ্মত লাগিব পাৰিম। কলি লোকসকলৰ কাৰণে মহাৰাজ পৰীক্ষিতে এই প্ৰশ্ন কৰিছে, আর কলির চেষ্টা কুনি স্থির কহিও ইহার গুরু তরণ রাম কোন বা পরম ধর্ম অধর্ম কলিত কহিও গুরু মূর স্থির কচিত। হে গুৰুদেৱ, মই তোমাৰ দুখানি চৰণত কোটি কোটি প্ৰণাম জনাই মই জানিব খুজিছো যে কলিৰ লোকসকলক এই দুৰ্গতিৰ পৰা কেনেকে তৰিব পৰা যাব। কলিৰ চেষ্টা, কলিয়ে যি ধৰণে মানুহক ঈশ্বৰ বিমুখী কৰি ৰাখিবৰ কাৰণে যি ধৰণৰ চেষ্টা কলিয়ে কৰিছে, সেইটো দেখি মোৰতো এতিয়া শৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে যে কলিৰ উপদ্ৰৱত মানুহে কিন্তু ইমান সহজে ভক্তি কৰিব নোৱাৰে। তেওঁলোকে কেনেকে কৰিব, কেনেকে তেওঁলোকে ইয়াৰ সাধন কৰিব। কহিও গুৰু মূৰ থিৰ নহয় চিত্ত, কোনোবা ধৰ্ম অধৰ্ম কলি, তেতিয়াহ'লে কলি কালত ধৰ্ম কি আৰু অধৰ্ম কি, মোক এই সম্পৰ্কে তুমি স্পষ্ট কৰা। রাম কাল রূপে ঈশ্বরের গতিকে কোন থান, আর আতি প্রলয়ের কহিওকে মান। রাম কোন যুগ ধর্ম ইতু সারিও যুগর কহিও সুখ মূৰ সংশয় মনৰ। হে ৰাম, আর অন্তকালে গুরু হইলা তুমি মহাভাগ, কত পুণ্য কৰি সুধিবা মোৰ জীৱনৰ অন্তিম মুহূৰ্তত তুমি মোৰ গুৰু হৈ আহিলা, আৰু মোৰো জীৱনৰ অনেক সৌভাগ্য আছিল কাৰণে তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ জীৱনত প্ৰাপ্তি। আজি গুৰু পূৰ্ণিমা প্ৰভুসকল, সেইকাৰণে চাগে ইমান ভাগৱতে আজি গুৰুৰ কথাকে বৰ্ণনা কৰিছে। প্ৰভুসকল, এগৰাকী গুৰুৰ জীৱনত এগৰাকী মানে বিশ্বস্ত শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ জীৱনৰ কাৰণে ভাগ্য। যেনে শংকৰদেৱৰ জীৱনত মাধৱদেৱৰ দৰে এগৰাকী বিশ্বস্ত গুৰু মানে শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে। আৰু এগৰাকী শিষ্যৰ জীৱনতো, আপোনালোকৰ জীৱনত, মোৰ জীৱনত এগৰাকী সামৰ্থ্যশালী গুৰু প্ৰাপ্তি হোৱাটো কিন্তু পৰম সৌভাগ্য। আপোনাৰ জীৱনত যদি ঈশ্বৰে এনেকুৱা ভাগ্য লিখিছে, তেতিয়াহ'লে এগৰাকী জীৱন্ত চৈতন্যময় গুৰু আপোনাৰ জীৱনত সামৰ্থ্যশালী হিচাপে আহি নিজে নিজে ধৰা দিব। সুখদেৱক পৰীক্ষিতে আমন্ত্ৰণ কৰা নাইতো গুৰু হিচাপে। যেতিয়া গংগাৰ তীৰত তেওঁ কুশ বন পাৰি বহি কৃষ্ণ চিন্তনত মন নিবিষ্ট কৰিছে, তেনে মুহূৰ্তত সমস্ত ঋষিসকল আহি ৮৮ সহস্ৰ ঋষি তাত আহি বহিছে, আৰু সেই স্থানত পৰম নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱ নিজে নিজে আহি সেই স্থানত উপস্থিত আছে। এখেতলোকে সোধা প্ৰশ্নসমূহৰ উত্তৰ মহাৰাজ পৰীক্ষিতে যি ধৰণে সুধিলে, তাৰ উত্তৰ যিবিলাকে দিলে, সেই উত্তৰবিলাকত পৰীক্ষিত সন্তুষ্টি হোৱা নাছিল। কাৰণ এজনে কলে যে ম্ৰিয়মাণ যে মৃত্যুমুখী লোকৰ কি কাম, আমুক কৰা তামুক কৰা তামুক কৰা কলে,
পৰীক্ষিতৰ কথাটো কি এইবিলাক কৰিবলৈ গ'লে মোৰ ঋষি সাপটো ব্যৰ্থ হ'বনে নাই, এইবিলাক কৰিবলৈ গ'লে মোৰ তক্ষকৰ বিষ যন্ত্ৰণাৰ পৰা মুক্ত হ'ম নে নহ'ম, এইবোৰ কৰিবলৈ গ'লে মোৰ তক্ষকডাল নেদেখাকে মৰিব পাৰিম নে নোৱাৰিম। সকলো ঋষিয়ে ক'লে নাই নাই মহাৰাজ এইবিলাক সম্ভৱেই নহয়। ব্ৰহ্ম ঋষিৰ শ্ৰীমুখৰ পৰা ওলোৱা সাপ আজিলৈকে ব্যৰ্থ হোৱা নাই আৰু ই অনাগত কালত কেতিয়াও স্বয়ং ঈশ্বৰ পুৰুষেই অভিশাপ উঠাই নললে। গোটেই যদুবংশ এগৰাকী ঋষিৰ সাপত বিধ্বংস হৈ গ'ল। ভগৱানেতো ইচ্ছা কৰিলে এইটো সাপ উঠাই নপেলালে যে মোৰ বংশত কোনো ব্ৰহ্ম ঋষিৰ সাপ মানে প্ৰৱৰ্তিব নোৱাৰে। মই ঈশ্বৰ পুৰুষ থাকোঁতে মোৰ বংশক কোনোবাই সাপে নিধন কৰিব পাৰিব নেকি? কিন্তু ঈশ্বৰ পুৰুষে এই কাম নকৰিলে। কিন্তু ঈশ্বৰ পুৰুষে এই কাম নকৰিলে কিয়? যে যুগে যুগে কালে কালে ব্ৰহ্মজ্ঞ লোকসকলৰ পৰা ব্ৰহ্ম ঋষিসকলৰ পৰা এগৰাকী সাধক ব্ৰাহ্মণৰ শ্ৰীমুখে ওলোৱা বাণী যে কেতিয়াও বিনাশ নহয়, অবিনাশী, তাক প্ৰমাণিত কৰি থৈ যাবৰ কাৰণে ভগৱানে নিজৰ বংশতে অভিশাপটো উঠাই নহলে মানুহে ব্ৰাহ্মণ হোৱাৰ প্ৰয়াসত কিয় লাগি থাকিব, ব্ৰহ্মক জনাৰ প্ৰয়াসত কিয় মানুহ লাগি থাকিব, নালাগিলে। সেইকাৰণে প্ৰভুসকল খুব মন কৰিবলগীয়া বিষয় যে সেই প্ৰশ্নসমূহ শুনাৰ পিছত ঋষিসকলে পৰীক্ষিতক সুধিলে যে আমি বাৰু বুজি পালো বাকী দুটা প্ৰশ্ন, কিন্তু তক্ষকডাল দেখি দেখি মৰা আৰু নেদেখি মৰাৰ মাজত কি পাৰ্থক্য আছে? তাৰ উত্তৰত পৰীক্ষিতে কৈছিল যে মই জনা যদি আপোনাৰ কি কয় জ্বৰ ঘৰতে যদি হৰিণটোৰ কথা ভাবি ভাবি মৰোতেই যদি তেওঁৰ হৰিণ জন্ম প্ৰাপ্ত হয়, মই যদি এডাল সাপ দেখি দেখি মৰো তেতিয়াহ'লে দেখোন মোৰ পৰৱৰ্তী জন্ম দেখোন সাপ হ'ব। এতিয়া বহুতে ক'ব পাৰে যে হ'ল হ'ল সাপ, ইয়াৰ পিছত আৰু গৰু হ'ব, তাৰপিছত শিয়াল হ'ব, কুকুৰ হ'ব, এটা সময়ত আৰু মানুহ হ'ব। কিন্তু আধ্যাত্মিক জগতত সুস্থ ব্যক্তিসকলে এইটো কেতিয়াও নিবিচাৰে। তেওঁলোকে এটা বস্তুই বিচাৰে, সেইটো হ'ল কি যে হে প্ৰভু পুনঃ জন্ম নবিদ্যতে, আৰু যাতে মোৰ জন্ম হবলৈ না হে হৰিয়ে নাৰী জন্ম তোমাৰ তথাপি জন্ম সহি জন্মে জীৱন নমদুৰ হৰি মোৰ মোৰ এদিন দয়াল কে জানিতে পাৰয়তো মাৰ ঠাকুৰা নাহি জন্ম তথাপি তোমাৰ জন্ম ধাৰা। হে ভগৱান তোমাৰতো জন্ম বোলা বস্তুৱেই নাই, তুমিতো অজ। ভগৱানক কি বুলি কৈছে? অজ, পাৰমাৰ্থিক তত্ত্ব বিচাৰক, যাৰ জন্ম নাই। জন্ম নাই মানে মৃত্যু নাই। আমাৰ জন্ম আছে কাৰণে মৃত্যু লগতে লাগি আহিছে। যিদিনাখনে মোৰ জন্ম হৈছে সেইদিনাখনে একেলগে মৃত্যু জন্মি আহিছে। মাত্ৰ মৃত্যু ৰৈ আছে এটা নিৰ্দিষ্ট জাগাত, সেই জাগাটোলৈকে সময়ে মোক ব্যতীত কৰি 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 খুব কৌশলেৰে তিল 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 তিলকে সেই নিৰ্দিষ্ট স্থানটোলৈকে লৈ গৈছে। আৰু আমি বিলাকে এইটো কথা ভবাই নাই, আমাৰ ভাবিবলৈ সময় নাই। মই যে মৃত্যুমুখী যাত্ৰী। পৰীক্ষিতে কিন্তু ভাবিলে নহয় মই মৃত্যুমুখী যাত্ৰী। গতিকে মৃত্যুমুখী যাত্ৰীসকলে মৃত্যুৰ প্ৰতি ভয়হীন হৈ কৰিবলগীয়া কৰ্ম কি, সেইবুলি আপুনি মৃত্যুৰ প্ৰতি ভয় কৰাৰ কোনো প্ৰয়োজন নাই। এদিনটো মৰণ হবই, হাতে বাটে কৈত মিলাৰ কাহাৰো মৰণ, জীৱন জলৰ ৰেখা পদ্ম পত্ৰৰ যেন জল ইত্যাদি কথা বৰ্ণন কৰিছে। প্ৰভুসকল খুব ধুনীয়াকে কৈছে এটা কথা, হে হৰিয়ে তুমি প্ৰভু
নির্গুণ গুণের সীমা নাই, নির্গুণ জীবে ভগবান তো নির্গুণে হয়, ভগবানের স্বরূপ নির্গুণ। নির্গুণ শব্দের অর্থ তো গুণহীন নহয়, কিন্তু নির্গুণ শব্দৰ অৰ্থ গুণহীন নহয়। পৃথিৱীৰ সমস্ত গুণ যোৰ পৰা উৎপত্তি হৈছে তাকে নিৰ্গুণ বোলে, অৰ্থাৎ সমস্ত গুণৰ স্ৰোত যিটো স্থান, যাৰ সীমা নাই, যাক কোনো গুণৰ পৰিধিৰ দ্বাৰা আপুনি সীমাবদ্ধ কৰিব নোৱাৰে। ভগৱানৰ গুণ ব্ৰহ্মাই 4 মুখে গাই শেষ কৰিব নোৱাৰিলে, শিৱই পঞ্চমুখে গাই আজিলৈকে শেষ কৰিব পৰা নাই, সহস্ৰ অনন্ত সহস্ৰ মুখে ঈশ্বৰৰ গুণ গাই আজিলৈকে শেষ কৰিব পৰা নাই। 4 সিদ্ধই সমগ্ৰ আকাশে বতাহে স্বৰ্গ মুক্ত পাতাল বিদাৰি ফুৰি কৃষ্ণ গুণ গাই শেষ কৰিব পৰা নাই। দ্বন্দ্ব সময় মাত্ৰ এটা স্থানত স্থিতি হৈ থাকি নাৰদে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ঘূৰি যাৰ গুণ ঘোষণা কৰি শেষ কৰিব পৰা নাই, সেয়াই নিৰ্গুণ। কিন্তু জীৱসকলো নিৰ্গুণ হব পাৰে বুলি কৈছে। নিৰ্গুণ হৈও জীৱ সহি গুণ নাই। ভগৱান নিৰ্গুণ হৈও পৃথিৱীত গুণময় জগতত সগুণ ৰূপে আহি, নিৰাকাৰ হৈও সগুণ সাকাৰ ৰূপত আহি, নিৰ্গুণ হৈও গুণময় লীলাসমূহ সাধন কৰি আমাৰ নিচিনা গুণত আবদ্ধ হৈ থকা জীৱবিলাকে যাতে সেই গুণসমূহ গাই কীৰ্তন কৰি শ্ৰৱণ কৰিব পাৰো, কৰিলে কি হম, ময়ো তেওঁৰ নিচিনা নিৰ্গুণ হৈ যাম, এদিন নিৰ্গুণত মই বিলীন হৈ যাম। এই ৰাস্তাটোৰ নাম হল নিগম পন্থা। পুনঃ জন্ম নবিদ্যুতে, আৰু জন্ম হবলগীয়া নাই, মোৰ আৰু জন্ম হবলগীয়া নাই প্ৰভু, মই এইবাৰে যাতে মোৰ এইটো শেষ জন্ম, তোমাৰ তাতে মই যাতে বিলীন হৈ যাব পাৰো। কিন্তু আমি কি কৰো, ভোগ ভোগতিত ইমান আপ্লুত হৈ থাকো, ভগৱানক খাতো যে প্ৰভু অহাবাৰ আকৌ মোক মানুহ কৰি দিবা, পাৰিলে অলপ ধনী মানুহৰ ঘৰত দিবা, যাতে মই লাখ বিলাসেৰে ভোগ ভোগতিৰে জীৱনটো পাৰিলে অকমান আমেৰিকা বা এনেকুৱা দেশত মোক জন্ম দিবা, যাতে মই তাতে আৰু অধিক ভোগ বিলাসী হব পাৰো। কিন্তু পুণ্যভূমি ভাৰতবৰ্ষত আপুনি এবাৰ মনুষ্য জন্ম প্ৰাপ্তি হৈছে মানে ঈশ্বৰৰ চূড়ান্ত কৃপা আপোনাৰ শিৰত পৰিল, সেইকাৰণে আপুনি দুৰ্লভ মনুষ্য জন্ম, ব্ৰহ্মাৰ বাঞ্ছনী দেৱতাসকলে যাক বাঞ্ছা কৰে, এনেকুৱা এটা সুন্দৰ দুৰ্লভ জন্ম আপোনাৰ জীৱনত প্ৰাপ্তি হল, আৰু সেই জন্মটোৰে আপোনালোকে ইয়াত বৰ্তমান আছে। সেইকাৰণে কেতিয়াও প্ৰভুসকল নিজক মোৰ দেখোন একো নাই, মইনো কি পালো পৃথিৱীত আহি, এনেধৰণৰ নিৰাশাবাদী চিন্তাত কেতিয়াও নাথাকে। আপুনি যিমান পাইছে আপোনাৰ যোগ্যতাতকে ভগৱানে আপোনাক বেছিকে দি ৰাখিছে, এই চিন্তাৰে থাকিব লাগে। নামঘৰ মন্দিৰত শলা শলিকা জ্বলাই মানুহে প্ৰাৰ্থনা কৰে যে হে প্ৰভু মোক আমুক দিয়া, তামুক দিয়া, তামুক দিয়া। কিন্তু তাত গৈ পেলাই এনেকুৱা বন্তি জ্বলোৱা লোকো আছে যিসকলে ভগৱানৰ দুৱাৰত গৈ বন্তি জ্বলাই কয় যে হে প্ৰভু মোক এইহেন জন্ম প্ৰদান কৰি দুৰ্লভ মনুষ্যতনো দি তুমি মোক যি কৃপা কৰিলা, কৃতাৰ্থ কৰিলা, মোৰ যোগ্যতাতকে তুমি মোক বেছিকে দিছা, তাৰ কাৰণে মই তোমাৰ ওচৰত সৰ্বদা কৃতাৰ্থ হৈ থাকিম। এই কৃতাৰ্থ হব পাৰিলে আপোনাৰ জীৱন ধন্য হৈ গল। পৰীক্ষিতক প্ৰকাৰান্তৰে পৰীক্ষিতে এই কথাটোকে সুধিব খুজিছে সুখদেৱৰ পৰা যে হে গুৰুদেৱ, যিসকলে কি ধৰণে মানুহে এই অৱস্থাটোলৈকে যাব তুমি মোক কোৱা এই কথাবিলাক।